নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ আনিছোঁ। ভাল খবৰটো কি আপোনালোকে জানে? ভাল খবৰটো হ'ল যে আপোনালোকৰ কি আছে, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইটামান ভেকেঞ্চি ওলাই গৈছে। 26 টোটাল পোষ্ট আছে 26। আৰু সেইটো ভাল খবৰটো কিহৰ কাৰণে হয়? ভাল খবৰটো হ'ল যে আপোনালোকে মাত্ৰ যদি 8 পাছ কৰিছে তেনেহ'লে আৰু ভাল খবৰ। আপোনালোকে 8 পাছ কৰি কি আছে, ঘৰতে বহি আছে অথবা বেলেগত কাম কৰি আছে, তেনেহ'লে সেইটোত এপ্লাই কৰিব পাৰিব। যদি চাকৰি কৰিবলৈ ইচ্ছা আছে, আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। 8 পাছ 10 পাছ বা অৰ্থাৎ মেট্ৰিক পাছ যদি কৰিছে, আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ সেইটো এটা ভাল সুযোগ হয়। আৰু যি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা কি গ্ৰেজুৱেট কৰিছে, তেওঁলোকে এপ্লাই কৰিব ইয়াত নোৱাৰিব। ইয়াত কি আছে, মেনশ্যন কৰি দিয়া আছে। যিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁতো নোৱাৰিব, আৰু গ্ৰেজুৱেট তেওঁতো আৰু একেবাৰে নোৱাৰে। আপোনালোকৰ বাবে সেইটো। আৰু ইয়াৰ ছিলেকশ্যন যিটো প্ৰচেছ হয় কেনেকৈ হ'ব সকলোখিনি কৈ দি আছোঁ। আৰু ইয়াৰ লাষ্ট ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব গোটেইখিনি এই ভিডিঅ'ত, এটা ভিডিঅ'তে গোটেইখিনি মই কৈ দিম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে, আপডেটবোৰ চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব। আৰু মই কি আছে নিতেও আপডেটবোৰ দি আছোঁ, দি থাকিম। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰি আৰু দিব হ'ব। সেইটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিটো ভেকেঞ্চি ওলাইছে 26টা ওলাইছে, ইয়াৰ লাষ্ট ডেট আৰু মানে ষ্টাৰ্ট হ'ব যেতিয়া, মানে এপ্লাইটো ষ্টাৰ্ট হ'ব কি আছে জানুৱাৰী 9 তাৰিখৰ পৰা কি আছে ষ্টাৰ্ট হ'ব। 2026 চনৰ পৰা জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। আৰু লাষ্ট যিটো ডেট হয়, লাষ্ট ডেট কি আছে 26 তাৰিখলৈকে সেইটো এপ্লাই ডেট থাকিব, তাৰপিছত আৰু নাথাকে। আৰু গোটেইখিনি সেই ভিডিঅ'ত মই কৈ দি আছোঁ, আপোনালোকে চাই থাকিব গোটেইখিনি ভিডিঅ'। আৰু ইয়াৰ যিটো মানে বয়স আছে কি আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আনৰিজাৰ্ভৰ ক্ষেত্ৰত সেইটো হয়। আৰু কি আছে SC OBC ST এইবিলাকৰ কাৰণে আৰু 5 বছৰ আৰু বেছিকৈ দিয়া আছে, 45 বছৰলৈকে সেইটোত দিয়ে আপোনালোকে যদি থাকে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা হ'ল, আপোনালোকে মেট্ৰিক পাছ কৰিছে এপ্লাই কৰি দিয়ক, কিয়নো সেইটো আপোনালোকৰ ভাল সুযোগ হয়। মেট্ৰিক পাছ কৰি আপোনালোকৰ দোকান বা কিবা কিবি কৰি আছে, আপোনালোকৰ যদি চাকৰি কৰিবলৈ মন আছে তেনেহ'লে এপ্লাই কৰিব পাৰে। ইয়াত গোটেইখিনি প্ৰচেছ কেনেকৈ কৰিব লাগে গোটেইখিনি মই কৈ দি আছোঁ। কেতিয়াৰ পৰা আৰম্ভ হ'ব ছিলেকশ্যন প্ৰচেছ আৰু কেনেকৈ কি হ'ব গোটেইখিনি এটা ভিডিঅ'তে কৈ দি আছে। আপোনালোকে গোটেইখিনি ভিডিঅ' চাই থাকিব হ'ব। আৰু এটা কথা, আৰু কথাটো হ'ল কি, যিটো পোষ্ট ওলাইছে গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো পোষ্ট ওলাইছে, পোষ্টৰ নাম কি MTS বুলি কোৱা হয়, মাল্টি টাস্ক ষ্টাফ বুলি কোৱা হয়, টাস্কিং ষ্টাফ বুলি কোৱা হয়। সেইটো পোষ্টৰ নাম হয়। আপোনালোকে কি আছে ভাল পোষ্ট হয়। MTS কি আছে চেণ্ট্ৰেল লেভেলৰো হয়, তাত মই এপ্লাই কৰিছিলোঁ। কিন্তু আপোনালোকে কি আছে ইয়াতো দিছে মাল্টি টাস্কিং, মানে MTS যিটো পোষ্ট হয় গ্ৰেড 4 লেভেলৰ হয়। আৰু সেইটো আপোনালোকে যদি ইচ্ছা আছে কৰি ল'ব। আপোনালোকে বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত দেখিব পাৰে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিটো কি আছে এডভাৰ্টাইজমেণ্ট বা অৰ্থাৎ কি আছে ভেকেঞ্চি ওলাই গৈছে, সেইটো কি MTSৰ হয়। আপোনালোকে গোটেইখিনি এই ভিডিঅ'তে পাই যাব। দেখিছে ইয়াত কি কৈছে টোটাল পোষ্ট হৈছে 26 টোটাল পোষ্ট। আৰু ইয়াতে যিটো মানে পে স্কিল হয় 12,000 পৰা ষ্টাৰ্ট হ'ব আৰু 52,000লৈকে থাকি যাব। আৰু সেইটোত কি আছে গ্ৰেড পে থাকিব 3,900 টকা থাকিব পাৰ মান্থ। ইয়াত গোটেইখিনি দিয়া আছে। MTS হয় সেইটো। আৰু দেখিব ইয়াত কি আছে, মানে যিটো অনলাইন আপোনালোকে এপ্লিকেশ্যন যেতিয়া কৰিব, ফৰ্ম ফিল আপ কৰিব, মানে সেইটো যেতিয়া কি আছিল এপ্লিকেশ্যন আৰম্ভ হ'ব 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। 9 তাৰিখ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। 9 তাৰিখ জানুৱাৰীৰ পৰা কি আছে 9/1/2026 পৰা ইয়াত কি আছে আৰম্ভ হ'ব। জানুৱাৰীৰ 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু লাষ্ট ডেট কি আছে 26 তাৰিখ হয়। সেই মাহৰে জানুৱাৰী মাহৰ 26 তাৰিখলৈকে সেইটো থাকিব। আৰু আপোনাৰ যি লোকে মানে পে'মেণ্ট যি আছে, পে'মেণ্টটো কি আছে 29 তাৰিখলৈকে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু ইয়াত দেখা কেটাগৰী উইচ ব্ৰেকআপ টু ভেকেঞ্চি, ইয়াত কি আছে গোটেইখিনি দিয়া আছে। টোটাল ভেকেঞ্চি আছে 26। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি আছে টোটাল 5টা আছে। আৰু OBC MOBCৰ কাৰণে 12টা আছে। SCৰ কাৰণে ST ST আৰু PWBDৰ কাৰণে ইয়াত আছে। গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে ইয়াত দেখিব পাৰে
টোটাল ভেকেঞ্চি আছে 26, আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি আছে অনলি 5, OBCৰ কাৰণে সকলোতকৈ বেছি আছে 12 মানে 12টা আছে, SCৰ কাৰণে নীল আছে, STৰ কাৰণে আছে 7 বা 7টা আছে। ইয়াত গোটেইখিনি দিয়া আছে ৰবাৰো দি আছে। এজ যিটো লিমিট হয়, এজ লিমিটটো কি আছে, এজ লিমিট হয় মানে ইউআৰৰ ক্ষেত্ৰত মানে 18ৰ পৰা কি আছে 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু OBC MOBC কি আছে, OBC আৰু MOBCৰ কাৰণে 43, ST SC ST ইয়াত কি আছে 5 বছৰলৈকে বৃদ্ধি কৰা হৈছে। ইয়াত গোটেইখিনি প্ৰচেছ দিয়া আছে। আপোনালোকে যদি যিটো মানে এডভাৰ্টাইজমেণ্ট মানে নটিফিকেশ্যনটো আপোনালোকে যদি লাগে ডিছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি দেখিব পাৰে নিজে। আৰু যিটো এলিজিবল ক্ৰাইটেৰিয়া হয় ইয়াত দেখিছে, কেণ্ডিডেট মাষ্ট কি আছে প্ৰচেছ দ্য এডুকেশ্যনাল কোৱালিফিকেশ্যন অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড এণ্ড দ'জ হু হেভ পাছড HSSLC হায়াৰ ছেকেণ্ডেৰী অথবা হায়াৰ ছেকেণ্ডেৰী আপোনালোকে যদি পাছ কৰিছে তেনেহ'লে কি আছে নট বি এলিজিবল টু এপ্লাই ফৰ দিছ ছেট পষ্ট। ইয়াত কৈ দিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। যদি আপুনি ক্লাছ 8 অথবা ক্লাছ 10 পাছ কৰিছে তেনেহ'লে সেইটোত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দিয়েই আছে ভালকৈ, NB কেণ্ডিডেট মাষ্ট ডিক্লেয়াৰ ইন হিজ হাৰ এপ্লিকেশ্যন ফ্ৰম ডেট হি ইজ এ প্ৰচেছ কি আছে প্ৰচেছ দ্য মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ কি আছে ইয়াত 8 ষ্টেণ্ডাৰ্ড বাট ইজ নট পাছ HSLC। ইয়াত গোটেইখিনি NB দি লিখা আছে। আৰু যিটো মানে কি আছিল ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব আসামৰ, ইয়াত দিয়া আছে। আৰু 5 নম্বৰটো কি আছে চিলেকশ্যন মানে যিটো প্ৰচেছ হয় কি আছে প্ৰথম হ'ব ৰাইটেন এক্সামিনেশ্যন হ'ব 70 মাৰ্কৰ হ'ব মানে 70 মাৰ্কৰ হ'ব। ইয়াত কি আছে মাল্টিপল চইচ কুৱেশ্যন থাকিব। ইয়াত কি আছে 1.5 ঘণ্টা সময় থাকিব, কৈছে 1/2 থাকিব। আৰু ইয়াত অমৰ্চিত থাকিব। ইয়াত কি থাকিব ইয়াত দেখা জেনাৰেল নলেজ, কাৰেণ্ট এফেয়াৰ, জেনাৰেল ইংলিছ, জেনাৰেল মেথমেটিক্স অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড অফ এছামিছ লেংগুৱেজ প্ৰফেচন ইয়াক দিয়ে দিছে। এছামিছ লেংগুৱেজ থাকিব কৈছে 20 মাৰ্ক থাকিব। ইয়াত এছামিছ লেংগুৱেজ ইয়াত কি আছে 20 মাৰ্ক থাকিব। আৰু ইয়াত দেখিব হৈছে দ্য কুৱেশ্যন অফ এছামিছ লেংগুৱেজ সেগমেণ্ট উইল বি কোৱালিফাই নেচাৰ ইন অৰ্ডাৰ দ্য কোৱালিফাই দ্য ৰাইটেন এক্সামিনেশ্যন কেণ্ডিডেট মাষ্ট চিকিউৰ এট লিষ্ট 40% মাৰ্ক লাগিবই। কি আছে 8 আউট অফ 20। ইয়াত গোটেইখিনি প্ৰচেছ মানে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে ভালকৈ, মই আৰু নকওঁ। আৰু ইয়াত দেখা ভাইভা যিটো আছে ভাইভাত কি আছে 20 মাৰ্ক থাকিব টোটাল। তাত কি আছে ৰাইটেন এক্সামিনেশ্যন 70 থাকিব, ভাইভাত থাকিব 20 মাৰ্ক তেনেহ'লে কিমান হ'ল 70, 80, 90 আৰু 10 মাৰ্কত 10 মাৰ্ক কিবা কিবি থাকিব। ইয়াত কৈছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব আপোনালোকে ইয়াত দি দিব তেওঁলোকৰ লিংকটো, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত পোষ্টৰ নাম কি আছে MTS হয়, মাল্টি টাস্কিং ষ্টাফ হয়, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। অল আদাৰ ডিটেইলছ কেন বি চিন দ্য ৱেবছাইট, সকলোবোৰ গোটেইখিনি ইয়াত দিয়া আছে। আৰু কি লাগিব এপ্লিকেশ্যন যেতিয়া মানে আপোনালোকে কৰিব, এজ প্ৰুফ ডকুমেণ্ট লাগিব, ক্লাছ 10ৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, ক্লাছ 8 চাৰ্টিফিকেট, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট যদি থাকে দিবা আপোনালোকে, গোটেইখিনি ইয়াত আছে। আৰু যিটো এপ্লিকেশ্যন ফিজ হয়, এপ্লিকেশ্যন ফি সেইটো কি আছে যদি আপোনালোকে জেনাৰেল হয় তেনেহ'লে মানে আনৰিজাৰ্ভ হয় তেনেহ'লে 500 টকা দি আপোনালোকে ড্ৰাফ্ট কাটি এপ্লাই কৰিব লাগিব। আৰু SC STৰ কাৰণে কি আছে 250। ইয়াত কিবা কিবি কণ্ডিশ্যন দিয়া আছে, আপোনালোকে ইয়াত চাই ল'ব পাৰে। আৰু বেছি নকওঁ, আপোনালোকে কি আছে দেখাই আছোঁ কি আছে, আপোনালোকে চাই ল'ব পাৰে, ডিছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। ইয়াৰ যিটো মানে কপি ফৰ ইনফৰমেশ্যন ৰেজিষ্টাৰ জেনাৰেল গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিটো দিছে কি লাগে ৰেজিষ্ট্ৰেশ্যন দিবানি মানে গোটেইখিনি ইয়াত দিয়া আছে প্ৰচেছটো। আৰু নকওঁ আপোনালোকে হ'ব, আপোনাৰ যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। মই ভাবোঁ যে আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে এটাকে ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ নিউ আপডেট মই দি থাকিম। যিমান হয় মোৰ দ্বাৰা মই গোটেইখিনি আপোনালোকৰ আপডেট দি থাকিম। যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।